ধন আত্মসাত লুণ্ঠন হত্যা আপুনি এইবোৰ হয়তো সদায় শুনিয়ে থাকে কিন্তু এবাৰ সিনেমাৰ কায়দাৰে বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত হৈছে এইখন ৰাজ্যতে আপুনি এখন নতুন গাড়ী কিনাটো হয়তো সদায় আশা কৰে সদায় সপোন দেখে কিন্তু এতিয়া সময় হৈছে আপুনি সাৱধান হোৱাৰ হয় আপুনি সাৱধান হওক কিয়নো ডিলাৰৰ পৰা ক্ৰয় কৰা আপোনাৰ বাহনখন সঁচাকৈ নতুন নহবও পাৰে আপুনি ঠিকই শুনিছে আপুনি নতুনকৈ আপোনাৰ চকুৰ আগত কিনি অনা বাহনখনো পুৰণি বাহন হ'ব পাৰে কেৱল ওপৰত ৰং কৰিয়েই আপোনাক এখন নতুন বাহনৰ আকাৰ দি বেচিব পাৰে একাংশ ডিলাৰে কিয়নো তেনে প্ৰবঞ্চনাৰে ভৰিছে এতিয়া ৰাজ্যৰ একাংশ বাহনৰ ডিলাৰ প্ৰতিষ্ঠান আৰু এনে ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ এটা আগশাৰীৰ গাড়ী ডিলাৰৰ প্ৰবঞ্চনাৰ বলি হৈছে এগৰাকী গ্ৰাহক প্ৰকৃতাৰ্থত সেই গ্ৰাহকগৰাকীৰ লগতনো কি ঘটিছে চাওক এই প্ৰতিবেদনত যদি বাহন কিনিব বিচাৰিছে সাৱধান ডিলাৰৰ পৰা ক্ৰয় কৰা আপোনাৰ বাহনখন সঁচাকৈয়ে নতুন নে ঠগ প্ৰবঞ্চকৰে ভৰিছে এতিয়া একাংশ বাহনৰ ডিলাৰ প্ৰতিষ্ঠান ধেমাজি জিলাৰ সৰুজনী বুঢ়াগোহাঁই নামৰ মহিলাগৰাকীয়ে ডিব্ৰুগড়ৰ JP ডিলাৰৰ পৰা মাৰুতি সুজুকি এক্সপ্ৰেছৰ বুকিং কৰিছিল কিন্তু অভিযোগ যে গাড়ী বিক্ৰেতাৰ প্ৰতিষ্ঠানটোৱে গ্ৰাহকজনক নতুন বাহনৰ নামত যোগান ধৰিলে পূৰ্বে বিক্ৰী কৰা তথা ইতিমধ্যে মেৰামতি কৰা এখন পুৰণি বাহন ক্ৰয় কৰাৰ সময়ত সেয়া চকুত পৰা নাছিল গ্ৰাহকগৰাকীৰ কিন্তু সাৰ্ভিসিং কৰাৰ বাবে ডিব্ৰুগড়লৈ নানি লখিমপুৰৰ এটা ডিলাৰলৈ নিয়াতে ওলাই পৰিল জুলুঙৰ মেকুৰী মই যোনখন ডিলাৰ মই ফাৰ্ষ্ট সাৰ্ভিসিঙৰ কাৰণে গৈছিলো লখিমপুৰৰ মানে যেটো গ্ৰীণলেণ্ডৰ লখিমপুৰ গ্ৰীণলেণ্ডত মই ফাৰ্ষ্ট সাৰ্ভিসিংটো যেতিয়া কৰিব গৈছিলো তেতিয়া মানে সাৰ্ভিসিং চেণ্টাৰত তেওঁলোকে ক'লে অলৰেডি সাৰ্ভিসিং চেণ্টাৰবোৰ ফ্ৰী হৈ গ'ল ফ্ৰী সাৰ্ভিসিং খিনি অলৰেডি খতম হৈ গ'ল গতিকে আপুনি গাড়ীখন চাওঁতে এইটো ইয়াত লিখি দিছে ললিত শৰ্মা এই ললিত শৰ্মা মানুহজনৰ নামত সৰুজনী বুঢ়াগোহাঁয়ে ক্ৰয় কৰা বাহনখনৰ কাৰ চেচিছ নম্বৰ প্ৰত্যক্ষ কৰি লখিমপুৰৰ ডিলাৰৰ স্বত্বাধিকাৰীয়ে লিখিতভাৱে জনালে যে সৰুজনী বুঢ়াগোহাঁয়ে ক্ৰয় কৰা গাড়ীখন ললিত শৰ্মা নামৰ এজন লোকৰ নামত ইতিমধ্যে বিক্ৰী হৈছে কেৱল সেয়াই নহয় বাহনখনে পাবলগীয়া বিনামূলীয়া সাৰ্ভিসিং প্ৰক্ৰিয়া কাহানিবাই সম্পূৰ্ণ কৰিলে ইয়াৰ পিছতে ডিব্ৰুগড় আমোলাপতিস্থিত JP ডিলাৰত উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত ডিলাৰ কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰে কিন্তু ডিলাৰ কৰ্তৃপক্ষই মহিলাগৰাকীক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সৰুজনী বুঢ়াগোহাঁই ডিলাৰৰ কৰ্তৃপক্ষলৈ অভিযোগ আৰু বাহনখনক লৈ স্পষ্ট তথ্য প্ৰকাশ কৰিব পৰা নাছিল সংবাদ মাধ্যমৰ আগত ঘটনাক লৈ JP ডিলাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যিহেতু গাড়ীখনৰ কথামতে আহিছিলে যিখিনি কথা ক'লে সেইখিনি কেৰেক্টাৰাইজেশ্যনতো আহি গৈছিল তো যিহেতু মই সেইটো বস্তু ক্লিয়াৰ অলপ কৰিব লাগে আপোনাৰ মিডিয়া হয় নহয় আপোনাৰ মিডিয়া মই গাড়ীৰ কথা ক'ম মই আছে মই লৈ থৈছোঁ সেইকাৰণে মই আনিছোঁ ঠিক আছে নহয় প্ৰথমতে মই কৈ ল'ব লাগিব প্লিজ বেয়া নাপাওঁ মই গোটেইখিনি ক'ম মই একো কথা মই আধা কথা নকওঁ মই আধা কথা নকওঁ বাৰু মই গোটেইখিনি ক'ম আপোনাক মই গোটেইখিনি ক'ম চাওক মই গোটেইখিনি ক'ম শুনি যাওক মই গোটেইখিনি ক'বলৈ চেষ্টা কৰিম মই আপোনালোকক ললিত শৰ্মা নামত কৰিছে আগষ্টত হেৰি কৰিছে তেওঁ বিক্ৰী কৰিছিলে আপোনাৰ জুলাই 31 জুলাই দিনাখনি 22 তাৰিখে চল কৰিছে বিক্ৰী কৰিছে ললিত শৰ্মা নামত তেতিয়াবা জুলাইৰ পৰা আগষ্টলৈকে তেওঁলোকে কমপ্লিট ফ্ৰী সাৰ্ভিসিং কমপ্লিট কৰি শেষ কৰি পাৰ্টছো চেঞ্জ কৰিছে যেতিয়া মই তেওঁলোকক অৱগত কৰিবলৈ মই ইমান দূৰৰ পৰা আহিব নোৱাৰো কাৰণে মই ফোনত কথা কওঁ তেতিয়া তেখেতে মোক বাৰে বাৰে কৈ আছে সাৰ্ভিস মেনুৱেলখন তেওঁলোকে আমাক প্ৰথমতে দিয়া নাছিলে তাৰপৰা এজন মানুহে ক'লে যে মোৰ লগত অহা এজন মানুহে ক'লে মোৰ ভিনদেউ আছিলে তেখেতে ক'লে যে এনেকুৱা মেনুৱেল সাৰ্ভিসৰ বুকখন বিচাৰি লওঁ বুলি ক'লে তেতিয়া মই সৌৰভ পালক বিচাৰিলো তেওঁলোকে কৈছে এতিয়া বোলে আমাৰ শেষ হৈ আছে তাৰপৰা শেষ হৈ থাকিলে নহ'ব ন বোলে আমাৰ ভিনদেউ খং উঠিলে তেতিয়া এখন আনি দিছে
চাৰ্ভিচ এখন এনেকে ফটা চিধা এনেকে মোক দিছে, মই এনেকে থৈ দিছো। আৰু হোৱাইট নাম্বাৰ আছে নেকি? এইবোৰ চব হোৱাইটনাৰ মাৰি থৈ দিছে, এইবিলাক চব হোৱাইটনাৰ মাৰি ডাবুলকে আকৌ মোৰ ডিটেইলছখিনি লিখি থৈছে। আৰু গাড়ীখন ইয়াত এল্টো 800 বুলি লিখা আছে। আপোনাৰ গাড়ী, আপুনি লোৱা গাড়ীখন কি আছিল? মোৰ গাড়ীখন মাৰুতি সুজুকি এক্সপ্ৰেছো আছিলে। আপোনাক সাৰ্ভিস বুকখন দিছে, সাৰ্ভিস বুকখন দিছে, এল্টো এল্টো দিছে। 800 বুলি লিখি পেলাই তেওঁলোকে লিখি দিছে। আপুনি তাৰপিছত এইটো যেতিয়া দিলে, তাৰপিছত আমি আৰু বিশ্বাসটো ইমানেই বেছি, মানে মোৰ ভিনদেউজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হয় PWD, তেখেত আহিছে যদিও তেওঁ একো বস্তু নোচোৱাকে বিশ্বাসতে আমি গাড়ীখিনি লৈ পিনি ঘৰলৈ গুচি গ'লো। গোটেই সাৰ্ভিসিঙত আপোনাৰ গাড়ীখন পুৰণা বুলি ক'লে, সাৰ্ভিসিং ডিলাৰৰ লগত যোগাযোগ মই ডিলাৰত ফোন কৰিছো, প্ৰথমতে সৌৰভ পালক ফোন কৰিলো, তাৰপিছত এখেতক ফোন কৰিলো। সৌৰভ পালে ক'লে মেনেজাৰে বোলে মেকিং কৰি পেলাই গাড়ীখন ক'ব বা আনি দিলে, সেইটো সঁচা কথা। কাৰণ মই বোলে এইটো সঁচাকে তাৰ পৰা ষ্টকৰ পৰা অহা গাড়ী নহয়, মানে তাৰ পৰা মানে লোডিং কৰি পিনি অহা গাড়ী নহয়, এখন ইয়াত থকা গাড়ী আপোনাক দিলে। তেতিয়া মই কুৱেশ্যন কৰিছিলো, মই সুধিছিলো নহয় যে এইখন কি আপোনালোকৰ এতিয়া ষ্টকত আছে নে? তেতিয়া কৈছে ষ্টকত নাই যদি মোক এমাহ কিয় ৰখাই থৈ দিছিলে, সেইবুলি মই তেওঁক কুৱেশ্যনো কৰিছো তাৰমানে। আৰু যদি ইমান দিনৰ আগত পুৰণি গাড়ীখন আছিলে, তেনেহ'লে চাৰ্ভিচিংখিনি কেনেকে খতম হৈ গ'ল? চাৰ্ভিচিংখিনি পুৰণি গাড়ী হ'লেতো খতম হৈ যাব নালাগে। তেতিয়া মই কুৱেশ্যন কৰোঁতে তেতিয়া মেনেজাৰৰ লগত কথা পাতক বুলি ক'লে। মেনেজাৰক মই ফোন কৰোঁতে তেওঁ কৈছে যে তুমি বোলে গাড়ীখন লৈ গ'লি বোলে, যি টি অজুহাত দেখুৱাই বোলে, চালাকি দেখুৱাই যিকোনো বস্তু এটা বোলে তুমি নতুন বিচাৰিলে নোপোৱা নহয় বুলি মোক এনেকুৱা সতীত্বত মানে লগাকে কথাষাৰ কৈ দিলে। তাৰপিছত মই সেইটো বাদ দি সেইকাৰণে মই বাৰে বাৰে কৈছো যে আপোনাৰ ডিলাৰত মই নাযাওঁ, আপোনাৰ ডিলাৰত মই কেতিয়াও নাযাওঁ। তেতিয়া মই উকিলৰ লগত কথা পাতিলো, উকিলে ক'লে যে এইখিনি তুমি ITI কৰা। তেতিয়া ITI কৰি ৰিপৰ্টখিনি তেওঁলোকে এখন ITI ৰিপৰ্ট দিছে, চাব দেই আপোনালোকক মই দেখাম। তেওঁলোকে নিজে দিয়া ITI ৰিপৰ্ট এখন দিছে মোক। আপোনালোকে চাওক, ডেটটো মোক বিক্ৰী কৰি, এইটো চাওক, এইটো কি আছিলে, মেনুফেকচাৰ ডেটটো জুলাই 22-23 দিছে। 22-23 মেনুফেকচাৰ ডেটটো জুলাই 22 হয়। তাৰপিছত আপোনাৰ যেতিয়া মোক বিক্ৰী কৰিছে 22-23-ত, আৰু মই বুকিং কৰিছো 23-24-ত। তেওঁলোকৰ নিজৰ ডকুমেণ্ট, এইখন নিজৰ তেওঁলোকৰ JB ডিলাৰ, তেওঁলোকে দিয়া কাগজ। সেইখন ITI মই ITI মাৰিছিলো, এইখন মই ITI কাগজ মই ইয়াতে মই গাঁঠি থৈ দিছো। এখন মই ITI মাৰিছিলো, এই ITI এইটো নাম্বাৰত মই মাৰিছিলো। ITI ভুল তথ্য প্ৰদান কৰিছে, ITI ভুল তথ্য, সম্পূৰ্ণ ভুল তথ্য প্ৰদান কৰিছে ITI মাৰোতে। এইখন পুৰা সম্পূৰ্ণ ভুল, এখন সম্পূৰ্ণ ভুল তথ্য দিছে ITI মাৰোতে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আমোলাপট্টি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে ঘটনা সন্দৰ্ভত গ্ৰাহক সেৱা আদালতত অভিযোগ দাখিল কৰিছে সৰোজনীয়ে। সেইদৰে আমোলাপট্টি আৰক্ষী চকীতো এজাহাৰ দাখিল কৰিছে। ডিলাৰটোত দায়িত্বত থকা কৰ্ণৱ লস্কৰ নামৰ লোকজনক আৰক্ষীয়ে আটক কৰাৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আৰু সৰোজনী বুঢ়াগোহাঁইৰ লগত যোৱা মহিলাকো ডিলাৰটোৰ ভালেমান কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ সহযোগত আতিকুৰ ৰহমান ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি